প্ৰত্যাহ্বান দিলে যে এইটো এটা শক্তি ফ্লোৰ টেষ্ট হৈ গ'ল। আমাৰ দেখা পাইছে 20-25 হাজাৰ মানুহ ইয়াতে আছিলে। আমাৰ কাৰ ৰেলী ধুনীয়া এটা হৈছে আৰু আপোনালোকে মই একো ক'ব বিচাৰোঁ না, আপোনালোকে প্ৰেছ মিডিয়া আছে, আপোনালোকে নিশ্চয় দেখিছে আপোনালোকৰ কি হৈছে। এটা বস্তু ভাল লাগিছে যে আমাৰ সংগঠন ইমান শক্তিশালী বিন্যাকান্দিত আছে আৰু ৰাইজ ওলাই আহিছে। আজি এটাই বস্তু আছে, ভাৰতীয় জনতা পাৰ্টি পৰিৱৰ্তন যাত্ৰা উন্নয়নৰ দিশে এই শ্লোগান লৈ আমি আগবাঢ়ি আছোঁ। বিন্যাকান্দি সমষ্টি এই শ্লোগান লৈ আমি চলি আহি আছোঁ আৰু আপোনালোকে দেখা পাইছে আমাৰ ৰেলীত বা আমাৰ মিটিঙত ডেইলি মানুহ বাঢ়ি আছে। তাৰমানে মানুহে এতিয়া চৰকাৰৰ লগত মিলি চলিব বিচাৰি আছে। মানুহে গম পাইছে যে 26ত আকৌ বিজেপি চৰকাৰ আহিব আৰু তাত কোনো দ্বিতীয় চিন্তা নাই। মই আপোনালোকক জনাব বিচাৰি আছোঁ, মই সকলো মাইনৰিটি মানুহক অনুৰোধ কৰিছোঁ, আপোনালোকে বুজি পাব যদি আমি গোটেই অসমত এজন মাইনৰিটিয়ে যদি বিজেপিক ভোট নিদিওঁ তথাপি আকৌ চৰকাৰ আহিব, কিন্তু আমি ইয়াৰ পাছত আমাৰ কি হ'ব। গতিকে আমি চৰকাৰৰ লগত মিলি চৰকাৰৰ মাইনৰিটি মানুহ চৰকাৰৰ মিলি থাকিলে আমাৰ উন্নয়ন হ'ব, আমাৰ সকলো ডেভেলপমেণ্ট হ'ব।